আমিতো অসমীয়া কোনেও আমাৰ লগত থাকোঁতে জুবিনক তেনেকুৱা হ'বলৈ দিয়া নাছিলোঁ অসমত। তেওঁলোক অসমীয়া নহয় নেকি? তেওঁলোকক জুবিনক অকল মানে যিখিনি সময়ত ফূৰ্তি কৰিবলৈ লাগিছিল অকল এণ্টাৰটেইনমেণ্টৰ এটা শ্ব'জ হিচাপেহে জুবিনক লাগিছিল নেকি? তাৰপিছত কোনো দায়িত্ব নাছিল তেওঁলোকৰ? ঘটনাত সেইদিনাখন কি ঘটিছিল অন্ততঃ সেই কথাখিনিতো তেওঁলোকে শুদ্ধভাৱে তেতিয়াই ক'ব পাৰিলেহেঁতেন। আৰু এই কথাবোৰ মই ছ'চিয়েল মিডিয়াত বহুত দীঘলকৈ মই লিখিছোঁ চাৰ্জশ্বিটখন পঢ়াৰ পিছত। তাত লিখা আছে যে ৭৫ মিনিট অৱহেলিত হৈ জুবিন গাৰ্গ পৰি থাকিলে, তেওঁক পানীত বমি কৰা তেওঁলোকে দেখিছে, মুখেৰে ফেন ওলোৱা দেখিছে, তাৰপিছতো গেষ্ট্ৰিক নৰ্মেল গেষ্ট্ৰিক বুলি কৈ সিদ্ধাৰ্থ শৰ্মাই কথা কোৱাৰ পিছত তেওঁলোক সাধাৰণভাৱে তেওঁলোকো কেনেকৈ ৰৈ থাকিলে? আচলতে ভগৱানে যদি ন্যায় দিয়ে সেইটোৱে ন্যায় দিয়ে। গতিকে অপশক্তি একেবাৰে সমূলি ধ্বংস হ'ব লাগিব। ছিংগাপুৰৰ কৰোণাছ আদালততো এটা বেলেগ এটা ইয়াতকৈ বিপৰীত এটা পোৱা গৈছে, গতিকে সেইটোক লৈ আজি ডিফেন্সৰ অধিবক্তাই কিবা উল্লেখ কৰিছিল? নাই ছিংগাপুৰতো ময়ো যেতিয়া আৰম্ভণিৰ পৰাই মই তেওঁলোকৰ লগত জড়িত হৈ আছোঁ, প্ৰতিটো কথা তেওঁলোকে চুমতো কেছ মানে ইনভেষ্টিগেশ্যন এটা কৰিছিলে নিজৰববীয়াকৈ। আৰু প্ৰতিবাৰেই যেতিয়াই মই তেওঁলোকক মোৰ মানে তথ্য মই দিব লগা হৈছে বা মোৰ ভাষ্য দিব লগা হৈছে, মই ষ্টেটমেণ্ট দিছোঁ বা লিখিতভাৱে মই যিখিনি ইয়াতো হৈছে ইয়াৰ প্ৰচিডিংছৰ কথাও মই উল্লেখ কৰিছিলোঁ, কিন্তু তেওঁলোকে বাৰে বাৰে একেটাই কথা কৈছে, আৱাৰ্ছ ইজ এন ইণ্ডিভিজুৱেল প্ৰচেছ মেম, চ' দিছ ডাজন্ট হেভ এনি কানেকশ্যন উইথ ইয়ৰ ইণ্ডিয়ান ইনভেষ্টিগেশ্যন। তো সেই কথাটোৱে এতিয়া হয়তো তেওঁলোকৰ মানে যিটো ওলাইছে, যিটো তেওঁলোকে কি বুলি ক'ম শুনানি দিছে সেইদিনাখন, সেইটো অসমৰ আদালতত সেইটো বস্তু তেনেদৰে কোনো গ্ৰাহ্য চাগে কৰা নহ'ব। কাৰণ তাত অকল কি হৈছিলে সেই দিনটোত সেইখিনিহে অকল তেওঁলোকে চায়, আৰু সেই পাৰ্চপেক্টিভটো বেলেগ, তেওঁলোকৰ পাৰ্চপেক্টিভটো বেলেগ। আৰু তেওঁলোকে বাৰে বাৰে সেইদিনাখন 14 তাৰিখে যিটো হৈছে শুনানি, সেইদিনাখনো তেওঁলোকে বাৰে বাৰে কৈ আছে যে দিছ ইজ নট এ ট্ৰায়েল, দিছ ইজ জাষ্ট এ টেষ্টিমনি। সেইটো তাত বিচাৰ নহয়, আৰু তাৰপিছত তেওঁলোকে কোনো ধৰণৰ এনেকুৱা ধৰণৰ শাস্তিমূলক শুনানি এইবোৰ বস্তু নিদিয়ে। তেওঁলোকে অকল কি হৈছে সেই ঘটনাটো তদন্ত কৰে, আৰু আমাৰ ইয়াত কি হৈছিল, কিয় হৈছিল, কেনেকৈ হৈছিল, সকলোবোৰ কথা থাকিব। ইয়াৰ অন্তৰালত কি হৈছিল, এই ঘটনাটোৰ অন্তৰালত কাৰ কি মটিভ আছিল, এই সকলোবোৰ কথা ইয়াত বিচাৰ হ'ব। আমাৰ ইয়াৰ বিচাৰটো ছিংগাপুৰ পুলিচে মানে যিটো ষড়যন্ত্ৰৰ বিষয়টো ছিংগাপুৰ পুলিচে ষড়যন্ত্ৰৰ বিষয়টো অনা নাই, অসমৰ আৰক্ষীয়ে ষড়যন্ত্ৰৰ পাৰ্টটো ইয়াত আনি পেলাই নিশ্চয় ইয়াত সকলোখিনি বিচাৰ হ'ব লাগিব। কাৰণ মানুহখিনি ইয়াৰ আৰু মটিভটো লাগিব। আৰু যিহেতু ৰিপৰ্টতো কোৱা হৈছে বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও কৈছে যে বহুত বছৰ আগৰ পৰা এই বস্তুবোৰ চলি আছিল, এনেকুৱা ধৰণৰ ষড়যন্ত্ৰমূলক কাৰ্য। গতিকে তেওঁলোকে নিশ্চয় কিবা তথ্য আৰু হেৰিৰ ভিত্তিতহে কৈছে কথাটো। সেইবোৰ সকলোবোৰ কথাৰ তদন্ত হ'ব লাগিব, বিচাৰ হ'ব লাগিব, বিচাৰৰ আওতালে সকলোবোৰ আহিব লাগিব। কিন্তু ছিংগাপুৰে সেইখিনি নকৰে। সন্দীপন গাৰ্গো এইটো কেছত অভিযুক্ত হৈ পৰিছে, আপোনালোকৰ ভাতৃ হয়, সেই বিষয়ত আপুনি আজিলৈকে একো মন্তব্য কৰা নাই। সন্দীপন গাৰ্গৰ সন্দৰ্ভত মই মন্তব্য কৰিছোঁ। মই এইটোৱে বিচাৰিছোঁ যে তেওঁ সঁচা কথাটো কওক। তেওঁ নিজৰ ভাতৃ হিচাপে, তেওঁ এজন পুলিচ অফিচাৰ হিচাপে তেওঁৰ সম্পূৰ্ণ দায়িত্ব আছে, তেওঁ ঘটনাস্থলীত উপস্থিত আছে। গতিকে সকলো সাক্ষ্য প্ৰমাণ তেওঁ, সেই হিচাপে তেওঁ গোটেই কথাখিনি সঁচাকৈ কওক। তেওঁ যিমানখিনি নিজৰ ককায়েকৰ কাৰণে অন্ততঃ সেইখিনিতো তেওঁ নিজৰ পৰিয়ালৰ কাৰণে সেইখিনি কৰিব লগাটো তেওঁৰ দায়িত্ব বুলি মই ভাবোঁ, তেওঁৰ কৰ্তব্য কৰিব লাগে। তেওঁ বিচাৰৰ আওতাত আছে। হৈ গ'ল আৰু একেখিনি কথাই, আৰু বেলেগকৈ নাই আৰু ক'বলৈ, একেখিনিয়ে, বেলেগকৈ নাই। আপুনিও এটা ইম্পৰ্টেণ্ট পাৰ্ট গোচৰটোৰ, কাৰণ আপুনি আৰু বাইদেউ একেলগে আছে, একেলগে থাকিলে এই গোচৰটো শক্তিশালীভাৱে আগুৱাই লৈ যাব পাৰিব। এনে অৱস্থাত আজি গোটেই বিষয়টোৰ সন্দৰ্ভত কেনেকুৱা আত্মবিশ্বাস আপোনালোকৰ বাঢ়িছে? আজি আত্মবিশ্বাসটো বাঢ়িছে আমাৰ টীমটো দেখি পেলাই। তেওঁলোকে যেনেধৰণে তেওঁলোকে প্লেচ কৰিছে কথাখিনি, অভিজ্ঞ গোটেই সকলো, আৰু সেইটোৱে আমাকো আত্মবিশ্বাসটো আনি দিছে। আৰু আমি আশা কৰিছোঁ আগলৈ আৰু ভালকৈ আমি যুঁজিব পাৰিম। তেওঁলোকৰ সহায়ত আমি আৰু ভালকৈ যুঁজিব পাৰিম। বহুতে ক'ব খোজে যিসকল অভিযুক্ত তেওঁলোক অতি ডাঙৰ মানুহ, অসমৰ প্ৰভাৱশালী মানুহ, তেওঁলোকৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে আপোনালোকে নিশ্চয় মনোবল বৃদ্ধি হৈ থাকিব, শক্তিশালী হৈ থাকিব লাগিব। ডাঙৰ সৰু কথা নাই, কথা হৈছে যুক্তি আৰু সত্য। আমি যিহেতু দোষী আমি যিহেতু সত্যত আছোঁ, সঁচা যুক্তিত আছোঁ, গতিকে জয় আমাৰ হ'ব, জাষ্টিচ আমি পাম। আপোনালোক সকলো আমাৰ লগত আছে, সেইটো আমাৰ বিশ্বাস। অসমৰ ৰাইজ আমাৰ লগত আছে, সেইটো বিশ্বাস। গতিকে আমাৰ শক্তি তেওঁলোকতকৈ বহুত বেছি ডাঙৰ সৰু কথা নাই। সত্য সদায় সত্যৰেই জয় হ'ব, আৰু যিটো শুদ্ধ সেইটোৱে প্ৰতিষ্ঠা হ'ব, সেইটোৱে নাই প্ৰতিষ্ঠা হ'ব। এটা কথা সুধিব বিচাৰিছিলোঁ, মই বাইদেউকো সুধিছোঁ,
মানে এই গোটেই বিষয়টো আপোনালোকে যেনেকৈ লাগি আছে আমিও দেখিছোঁ, আপোনালোকে আগৰ পৰা বহু যেনেকৈ লাগি আছে আমিও দেখিছোঁ, তাৰে মাজতে দেখা গৈছে সামাজিক মাধ্যমত একাংশই ক'ব বিচাৰে ছিংগাপুৰত আপোনালোকে সহায় নকৰিলে বা তেনেকুৱা কৰিলে। অকণমান বিষয়টো ৰাইজক স্পষ্ট কৰি দিলে ভাল হয় যে প্ৰথমৰ পৰাই যেতিয়াই তেওঁলোকে পষ্টমৰ্টেম ৰিপৰ্টটো পঠিয়াব বিচাৰিছিলে মোক তেতিয়াই সুধিছে যে আপোনালোকক পাৰ্চনেলি পঠিয়াব পৰা, ব্যক্তিগতভাৱে পঠিয়াব পৰা কিবা বিষয় আছে নেকি। কিন্তু সকলোবোৰ কথা আমি মানে চৰকাৰৰ যোগেদি হোৱাটো বিচাৰিছিলোঁ, গতিকে হাই কমিশ্যনৰ যোগেদিয়ে আমি সেই পষ্টমৰ্টেম ৰিপৰ্টটো আনিছোঁ। আৰু তেতিয়াৰ পৰাই তেওঁলোকৰ আপোনাৰ কিবা ক'ব লগা আছে নেকি বা আমি নিজৰ ফালৰ পৰা আমি ইনভেষ্টিগেশ্যন কেতিয়াৰ পৰা তেওঁলোকে আৰম্ভ কৰিব বিচাৰিছে, সেই সময়টোৰ পৰা মই যিখিনি সময়ত একেবাৰে আমি বিধ্বস্ত হৈ আছিলোঁ পৰিয়ালটো, সেই সময়ৰ পৰাই আমি ইয়াত যেতিয়া FIR দিছোঁ সেইখিনি সময়ৰ পৰা ছিংগাপুৰ পুলিচ ফ'ৰ্চৰ লগতো আমাৰ যোগাযোগ হৈ আছে। 2জন ইনভেষ্টিগেশ্যন অফিচাৰৰ লগত তেওঁ কালি প্ৰথম সাক্ষ্য দিছে ডেভিড লিন, আৰু এজন আছে। আৰু তাৰোপৰি তেওঁলোকে প্ৰতিটো সময়ে সময়ে মোৰ লগত ভিডিঅ' কনফাৰেন্সিং কৰিছে, ইমেইলত যোগাযোগ কৰিছোঁ। আমি যিখিনি মই কেতিয়াবা মুখেৰে ভাষ্য দিছোঁ তেখেতসকলে কৈছে যে এইটো মেছেজত লিখি দিয়ক বা ইমেইলত লিখি দিয়ক, সেই সকলোবোৰ লিখিতভাৱে দিছোঁ। গতিকে আমি সম্পূৰ্ণভাৱে আছোঁ। কিন্তু দুখন দেশৰ মাজৰ এটা তদন্ত প্ৰক্ৰিয়া যেতিয়া চলি থাকে এই কথাবোৰত কিছুমান বস্তু আমি নিজেই কিছুমান নীতি নিয়ম মানি চলিব লাগে। আৰু তেওঁলোকেও যিহেতু বিচৰা নাছিল, তেওঁলোকে 3বাৰমান সামাজিক মাধ্যমত বা তেওঁলোকে ৰিপৰ্টত লিখিছে যে মানুহে নিজাববীয়াকৈ নিজৰ ভাষ্য প্ৰদান কৰা বা এটা ধৰণৰ কনক্লুজন উলিওৱা বন্ধ কৰক। গতিকে সেই মৰ্মে আমি গোটেই কথাবোৰ ছ'চিয়েল মিডিয়াত বা মানুহক পাব্লিকেলি আমি একো জনোৱা নাছিলোঁ। কিন্তু আমি এতিয়ালৈকে আছোঁ আৰু 3-4 তাৰিখে নেক্সট শুনানি আছে, তেতিয়ালৈকে আমি আছোঁৱে চৰকাৰী পক্ষৰ ফালৰ পৰা আজি অতিৰিক্তভাৱে দিয়া হৈছে 5জন। আপোনালোকৰ ফালৰ পৰাও এজন অধিবক্তা দিয়া হৈছে। আমাৰ ফালৰ পৰা আমি অধিবক্তা তেখেতক প্ৰদীপ্তক আমি প্ৰথমৰ পৰাই লৈছোঁ, কাৰণ তেখেতে সহায় কৰিব, তেতিয়া আমাৰ লগত যোগাযোগটো স্থাপন কৰাত সুবিধা হয়। গতিকে সেই ধৰণে প্ৰদীপ্ত আছে আমাৰ লগত। সেইখিনি কথা বাইদেউ, অসমৰ কেছটো ছিংগাপুৰৰ যিজন অসমীয়া আছিল, ছিংগাপুৰৰ প্ৰবাসী অসমীয়া, তেওঁলোকক কিন্তু এই গোচৰটোত নকৰাটো এটা ডাঙৰ প্ৰশ্ন চিহ্ন। সেইটো বাৰে বাৰে মই কৈ আছোঁ আৰু লিখি আছোঁ, বিচাৰৰ আওতালৈ তেওঁলোক আহিবই লাগিব। তেওঁলোক চাক্ষুষ প্ৰমাণ তাত আছে। সেই 14-15জন মানুহৰ সন্মুখত এজন মানুহ তেনেকৈ নাইকিয়া হৈ যাব পাৰে নেকি? সেইটো কোনে দিলেহেঁতেন? আপোনালোকে কওকচোন। আপোনালোকৰ সন্মুখত জুবিন গাৰ্গক কেতিয়াবা নোহোৱা হৈ যাবলৈ আপোনালোকে দিলেহেঁতেন নে? নিজৰ প্ৰাণৰ মানে কি কয় নিজৰ প্ৰাণলৈ কেয়াৰ নকৰি আপোনালোক আগবাঢ়ি গ'লহেঁতেন, হয় নহয়? তেওঁলোক ইয়ালৈ আহিবই লাগিব। তেওঁলোক আহিবই লাগিব। একিউজ নকৰিলে, তেওঁলোকতো এতিয়া কেৱল নৰ্মেল সাক্ষী হিচাপে তেওঁলোক আছে। কিন্তু সেইটো এতিয়াও শেষ হোৱা নাইতো, প্ৰক্ৰিয়াটো আৰম্ভ হৈছেহে। সেইখিনি আমি নাজানো, সেইখিনি আমি গম নাপালোঁ। কিন্তু সেইখিনি আমাৰ সদায় দাবী আছে, আমাৰ সদায় সেইখিনি হেৰি আছে যে তেওঁলোক আহিবই লাগিব। তেওঁলোকৰ সমানে দোষী আমাৰ মতে। আমাৰ চকুত তেওঁলোক এই ইয়াতখনত থকা প্ৰতিজনেই সমানেই দোষী। আৰু তেওঁলোকে প্ৰতিটো বস্তু দেখিছে, তেওঁলোকে বহুত অৱহেলা কৰিছে, আওকাণ কৰিছে, জুবিনৰ ট্ৰিটমেণ্টলৈকে আওকাণ কৰিছে। আৰু এই কথাবোৰ মই ছ'চিয়েল মিডিয়াত বহুত দীঘলকৈ মই লিখিছোঁ। চাৰ্জশ্বিটখন পঢ়াৰ পিছত তাত লিখা আছে যে 75 মিনিট অৱহেলিত হৈ জুবিন গাৰ্গ পৰি থাকিলে, তেওঁক পানীত বমি কৰা তেওঁলোকে দেখিছে, মুখেৰে ফেন ওলোৱা দেখিছে। তাৰপিছতো নৰ্মেল গেষ্ট্ৰিক বুলি কৈ সিদ্ধাৰ্থ শৰ্মাই কথা কোৱাৰ পিছত তেওঁলোক সাধাৰণভাৱে তেওঁলোকো কেনেকৈ ৰৈ থাকিলে? এজনৰ ভাষ্যত আছে তেওঁৰ চিজাৰ এটেক হয়তো আহিছে, দাঁতে লাগিছে, তাৰ মুখৰ ভিতৰত এডাল চামুচৰ নিচিনাকৈ টং এডাল ভৰাই দিছে। গতিকে এই গোটেই কথাবোৰত তেওঁলোক সকলো জড়িত হৈ আছে। আৰু তেওঁলোকে কৈ আছে কি পৰিমাণৰ তেওঁলোকৰ অস্বাভাৱিক পৰিৱেশত মানে অৱস্থাত জুবিনক পানীত নামিবলৈ দিছিলে। কিয় নামিবলৈ দিছিলে? আমিতো অসমীয়া কোনেও আমাৰ লগত থাকোঁতে জুবিনক তেনেকুৱা হ'বলৈ দিয়া নাছিলোঁ। অসমৰ কোনো এজন নাই যে। তেওঁলোক অসমীয়া নহয় নেকি? তেওঁলোকক জুবিনক অকল মানে যিখিনি সময়ত ফূৰ্তি কৰিবলৈ লাগিছিল, অকল এণ্টাৰটেইনমেণ্টৰ এটা শ্ব' হিচাপেহে জুবিনক লাগিছিল নেকি? তাৰপিছত কোনো দায়িত্ব নাছিল তেওঁলোকৰ? তেওঁলোকে নিজে আহি ক'ব নালাগিছিল তেওঁলোকৰ সেই ঘটনাত সেইদিনাখন কি ঘটিছিল? অন্ততঃ সেই কথাখিনিতো তেওঁলোকে শুদ্ধভাৱে তেতিয়াই ক'ব পাৰিলেহেঁতেন। সেইটো কাৰণে বাইদেউ আপোনালোকৰ অপশ্যন এটা আছে, ইনভেষ্টিগেশ্যন, অৰ্থাৎ পুনৰাই যাতে অনুসন্ধান হওক, তেওঁলোকক তদন্ত আমি ইতিমধ্যে দিছোঁ। সেইখিনি হেৰি দিয়া হৈছে। ট্ৰায়েলৰ প্ৰচেছত সেই বস্তুবিলাক নতুনকৈ ইনভলভ হ'ব, আমি তেতিয়া সময়ে সময়ে গম পাম। আৰু আমাৰতো স্থিতি একেটাই আছে, তেওঁলোক আহিবই লাগিব আউটলৈ, মানে ঠিক আছে। থেংক ইউ।